বিহাৰৰ পৰা ঘৰলৈ আহি থকাৰ অৱস্থাত গুৱাহাটীত নিখোজ নগাঁৱৰ যুৱক। নগাঁও জিলাৰ ঢিং অঞ্চলৰ হাৰিছ জুল্লা নামৰ এজন যুৱক বিহাৰৰ পৰা ঘৰলৈ আহি থকাৰ অৱস্থাতেই গুৱাহাটীত নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ঢিঙৰ মৈৰাধ্বজৰ নিবাসী শামছুল হকৰ পুত্ৰ হাৰিছ জুল্লাই পেটৰ তাৰণাত কৰ্মসংস্থাপনৰ বাবে কিছুদিনৰ পূৰ্বে বহিঃৰাজ্যলৈ বিহাৰলৈ গৈছিল। কিন্তু বিহাৰৰ পৰা ৰেলেৰে ঘৰলৈ আহি থকাৰ অৱস্থাতেই ৩ ডিচেম্বৰৰ দিনা গুৱাহাটীৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে যুৱকজন। পিছত যুৱকজন সন্ধানহীন হোৱাৰ খবৰ পৰিয়ালৰ লোকে জানিব পৰাত পৰিয়ালৰ লোকসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। ইতিমধ্যেই পৰিয়ালৰ লোকে যুৱকজনৰ বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ ঘৰৰ লগতে সম্ভাৱ্য সকলো ঠাইতে বিচাৰ খোচাৰ কৰিছে যদিও এসপ্তাহ উকলাৰ পাছতো যুৱকজনৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই। ফলত যুৱকজনৰ পৰিয়ালৰ লোকসকল দুশ্চিন্তাত মানসিকভাৱে ভাগি পৰাৰ বিপৰীতে উপায়হীন হৈ ইতিমধ্যেই সন্ধানহীন সন্দৰ্ভত ঢিং আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে। যদি কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দেশ হোৱা যুৱকজনৰ সন্ধান পায় তেন্তে 8778223371 আৰু 8714374696 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ ৰিপৰ্ট, আছাম এনি নিউজ। কেনেকে হেৰাল কওকচোন? ট্ৰেইনৰ পৰা আহিছো, গুৱাহাটীৰ পৰা আহি কিনা হেৰাই গৈছো ন? গুৱাহাটী হেৰাইছে কেতিয়া? 3 তাৰিখে। পাছত এতিয়ালৈকে আৰু পোৱা নাই? না, পোৱা নাই। আপোনাৰ পাইছে গলে মোৰ ওচৰতে আনি কিনা দিবি। হারাই গেছে, স্ক্রিনে আমার নাম্বারটা দেওয়া আছে, আপনারা যদি কেউ পান তো খবরটা জানান। যে আমরা ছেলেটা রাত 3 তারিখে হারাইছে, পাই না কতদিন ধরে। আপনারা যদি বিচাইছি পাইছি না, আপনারা যদি কেউ পান তো এই নাম্বারটা দেওয়া আছে স্ক্রিনে, কল করুন। যে জানাইছো, আঙ্গও জানাইছো, ডিঙ্গত যাই আছে জানানি দিয়ে। আমার নাতি হয়। কেনেকে কি হল কওকচোন? বিহাৰৰ পৰা ৰেলত আহিছিল, কাম কৰিবলৈ গৈছিল, ৰেলত আহিছিল। আহি পেলাই গুৱাহাটী ইয়াত আহি পেলাই নামিছে, নামাৰ পিছত ল'ৰাটো হেৰাইছে। বিচাৰিছে, পোৱা নাই। আপোনাৰ নাতিনৰ নাম কি? হাৰিছুল্লাহ। ক'ত গৈছিল কাম কৰিবলৈ? বিহাৰ। পাছত কেনেকে হেৰাল? রেলের নামছে, আমার তার আমার নাতিন দেওয়াইছে না, নাই আর পাই না। আর আপনারা তুমি পাওয়া করে পাইছে আমার নাতিন রান্না দিন আসে গেছে, কামও বন্ধ হইতেছে না। 13-20 হাজার দিচ্ছে আমার নাতিন, আর তাও ভালো থাকতো।